আপুনিও ফ্ৰিজত ৰাখি ঠাণ্ডা কৰে নেকি? খাদ্য ফ্ৰিজত ৰাখি খোৱাৰ অভ্যাস আপোনাৰ আছে নেকি? তেন্তে সাৱধান হওক, হ'ব পাৰে বহু ক্ষতি। বহু সময়ত মানুহে গৰম খাদ্য ফ্ৰিজত ৰাখে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ইয়াৰ পাৰ্শ্বক্ৰিয়া কি হ'ব পাৰে? যদি আপুনি এই কাম কৰে তেন্তে ফ্ৰিজত গৰম খাদ্য ৰাখিলে কি হয় জানি লওঁ আহক। বহু সময়ত মানুহে গৰম খাদ্য ফ্ৰিজত ৰাখে, যদিও ইয়াৰ কাৰণ বেলেগ বেলেগ। বহু সময়ত অফিচ বা স্কুললৈ যাবলৈ খৰখেদাকৈ খাদ্য ঠাণ্ডা কৰিবলৈ এনে কৰা হয়, আৰু বহু সময়ত গৰম খাদ্য বাহিৰলৈ যাবলৈ খৰখেদাকৈ ফ্ৰিজত ৰখা হয়। আপুনি কেতিয়াবা ভাবিছেনে যে ইয়াৰ পাৰ্শ্বক্ৰিয়া কি হ'ব পাৰে? যদি আপুনিও এই কাম কৰে তেন্তে জানি লওক, যেতিয়া আপুনি ফ্ৰিজত গৰম খাদ্য ৰাখে তেতিয়া কি হয়। ছায়েন্স ABCৰ প্ৰতিবেদন অনুসৰি ফ্ৰিজৰ মেনুৱেল পঢ়িলে তাত স্পষ্টকৈ লিখা থাকে যে ইয়াত গৰম বস্তু নাৰাখিব। বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা ফ্ৰিজত কৰ্মক্ষমতাৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। এনে গৰম খাদ্যই ফ্ৰিজত অতিৰিক্ত চাপ দিয়ে। বিজ্ঞানে কয় যে যদি আপুনি এনে কৰে তেন্তে দীৰ্ঘকালীনভাৱে ফ্ৰিজৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে। কাৰণ যেতিয়াই ফ্ৰিজত গৰম খাদ্য ৰাখে তেতিয়াই ভিতৰৰ উষ্ণতা নষ্ট হয়। ফ্ৰিজৰ ভিতৰত ৰখা বস্তুবোৰৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ ফ্ৰিজৰ চাপ বৃদ্ধি পায়। প্ৰতিবেদন অনুসৰি গৰম খাদ্য ৰখাৰ সময়ত উষ্ণতা বজাই ৰাখিবলৈ ফ্ৰিজৰ কম্প্ৰেছাৰ অধিক কাম কৰিবলগীয়া হয়। বাৰে বাৰে এনে কৰিলে কম্প্ৰেছাৰৰ আয়ুস কমি যায় আৰু বিজুতিৰ আশংকা বৃদ্ধি পায়। সেইবাবেই এই কাম নকৰিবলৈ পৰামৰ্শ দিয়ে। বিশেষজ্ঞসকলে তেনে নকৰাৰ আন এটা কাৰণ দাঙি ধৰিছে। বিশেষজ্ঞসকলৰ মতে ফ্ৰিজৰ উষ্ণতা শীতল, কিন্তু তাত গৰম বস্তু ৰাখিলে বতাহ ঘনীভূত হ'বলৈ আৰম্ভ কৰে আৰু বেৰত টোপালবোৰ বাঢ়িবলৈ আৰম্ভ কৰে। এই পানীৰ টোপালবোৰ খাদ্যৰ ভিতৰলৈ যাব পাৰে। খাদ্যৰ ওচৰ পালে ই আৰ্দ্ৰতা বৃদ্ধি কৰে। ইয়াৰ ফলত খাদ্য নষ্ট হোৱাৰ আশংকা বৃদ্ধি পায়। গতিকে এনে ভুল নকৰিবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।